নদৰ সমষ্টিৰ 2 গাঁও পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন। শপত বাক্য পাঠ কৰাই নদৰ খণ্ড উন্নয়ন বিষয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিধায়ক পদ্ম হাজৰিকাই। নদৰ সমষ্টিৰ অন্তৰ্গত পূব মহাদল গাঁও পঞ্চায়ত আৰু দক্ষিণ মহাদল গাঁও পঞ্চায়তত আজি দুটাকৈ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। মাংগলিক ৰীতি নীতি অনুসৰি আয়োজিত এই শপত গ্ৰহণ অনুষ্ঠান দুটাত পূব মহাদল গাঁও পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতা, দক্ষিণ মহাদল গাঁও পঞ্চায়তৰ সভাপতি মানস হাজৰিকা সহ ৱাৰ্ড সদস্যসকলক শপত বাক্য পাঠ কৰোৱাই নদৰ উন্নয়ন খণ্ড বিষয়া ৰাজীৱ কুমাৰ বৰাই। ইয়াৰ পিছতে উত্তৰ মহাদল মণ্ডল বিজেপিৰ সভাপতি কিশোৰ দাহাল আৰু শোণিতপুৰ জিলা বিজেপিৰ উপ সভাপতি নিতুমণি বৰাৰ সভাপতিত্বত নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ শপত গ্ৰহণ অনুষ্ঠান উপলক্ষে আয়োজিত বিশাল ৰাজহুৱা সভা দুখনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে 2খন গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সভাপতি উপ সভানেত্ৰীকে ধৰি পঞ্চায়ত প্ৰতিনিধিসকলৰ প্ৰতি অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সততা আৰু নিষ্ঠাৰে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। যি আমাৰ পূব মহাদল দক্ষিণ মহাদল গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত যিসকল প্ৰতিনিধি 2খন গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী উপ সভানেত্ৰী এইখিনি গাঁও সভাৰ সদস্যৰ শপত গ্ৰহণ হৈছে। এই শপত গ্ৰহণ আপোনালোকে দেখিছে যে ৰাজহুৱাভাৱে এইবাৰ প্ৰথম আমি কৰিছোঁ যে পঞ্চায়তৰ শপত গ্ৰহণ ব্যৱস্থাটো প্ৰতিখন গাঁৱৰ মানুহৰ বয়োজ্যেষ্ঠসকলৰ উপস্থিতিত প্ৰাক্তন পঞ্চায়তৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই শপত গ্ৰহণ ব্যৱস্থা আৰু সকলোৱে হিয়া উজাৰি আশীৰ্বাদ দিছে। আপোনালোকে দেখিছে দক্ষিণ মহাদলত কেনেকৈ বয়োজ্যেষ্ঠসকল আহি হিয়া উজাৰি আশীৰ্বাদ দিছে যে এওঁলোকৰ মনোবল বৃদ্ধি হৈছে, নতুন উদ্যমৰে কাম কৰাৰ এটা প্ৰেৰণা পাইছে। মই আশা ৰাখিছোঁ এই ব্যৱস্থাটোৰ জৰিয়তে আমি উপকৃত হ'ম আৰু ৰাইজৰ সমস্যাবিলাক স্থানীয় চৰকাৰৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থাটো হৈছে স্থানীয় চৰকাৰৰ জৰিয়তে সমাধান কৰি ৰাইজক সন্তুষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত আমি শক্তিশালী কৰিবৰ কাৰণে সক্ষম হ'ম। ইয়াৰ বাবে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। 2খন ৰাজহুৱা সভাতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়া, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ৰূপালী বৰুৱা, গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিলীপ সেনাপতি, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যা ৰূপালী বৰা, জ্যেষ্ঠ বিজেপি নেতা বুলু আহমেদ, ৰাম নেৱাৰ, ক্ষমৰাজ চেত্ৰী আদিয়ে। ৰাজহুৱা সভাত বহুকেইগৰাকী বৰ্ষীয়া নাগৰিকক নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি আঁঠুলৈ সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, NV Live।